মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ গণিতৰ লেসন 13.1 এটা ইম্পৰ্টেণ্ট চেপ্টাৰ এই পাঠটো আমি আলোচনা কৰিম, য'ত নেকি আমি বিভিন্ন ধৰণৰ ঘনক, আয়তীয় ঘনক ইত্যাদিবোৰৰ ওপৰত ভিত্তি কৰি পেলাই বেলন বা অৰ্ধগোলক ইত্যাদিৰ ওপৰত ভিত্তি কৰি আমি কিছুমান অংক সমাধান কৰিম। গতিকে আমাৰ এই 13.1ত প্ৰথমটো প্ৰশ্ন দিয়া আছিল, প্ৰত্যেকৰে আয়তন 64 ঘনমিটাৰ বিশিষ্ট দুটা ঘনক মানে ইংৰাজীত কিউব মূৰে মূৰে সংযোগ কৰা হ'ল চৌপল বা আয়তীয় ঘনকটোৰ কিউবইড পৃষ্ঠকালি। আয়তীয় ঘনক বুলি ক'লে আমি কিউবইড বুলি বুজিম, আৰু ঘনক বুলি ক'লে আমি কিউব বুলি আমি জানো, ইংৰাজীত কিউব বুলি কয়। পৃষ্ঠকালি আমি নিৰ্ণয় কৰিব লাগে। এতিয়া কথাটো হ'ল, ইয়াত কৈছে প্ৰত্যেকৰে আয়তন কিমান বুলি কৈছে, 64 ঘনমিটাৰ। দুটা ঘনক বুলি কৈছে, মূৰে মূৰে সংযোগ কৰা। তো প্ৰথমটো ছবি তোমালোকে দেখিছা, এই ছবিটোত এটা ঘনকেই আছে, আমি মূৰে মূৰে দুটা কিন্তু সংযোগ কৰা নাই। আমি ইয়াৰ পিছলৈ এইটো সংযোগ কৰা চিত্ৰটো দেখুৱাম। চ' গতিকে এই অংকটো আমি সমাধান কৰিব লাগে। তো আমি ইয়াত এটা ঘনক ল'লোঁ। ঘনক মানে কি, যাৰ আটাইকেইটা বাহু সমান আৰু যি নেকি দ্বিমাত্ৰিক নহয়, যি হৈছে ত্ৰিমাত্ৰিক। অৰ্থাৎ এটা বৰ্গ যদি তুমি বহীত আঁকি দিয়া, তেতিয়াহ'লে তাৰ এক্স অক্ষ আৰু ৱাই অক্ষহে থাকিব, কিন্তু জেড অক্ষটো নাথাকিব। কিন্তু ইয়াতে এক্স অক্ষ, ৱাই অক্ষ আৰু জেড অক্ষ তিনিওটাই থাকে। অৰ্থাৎ দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতাটোৱে জেড অক্ষই বুজায়, সেইটোও থাকিব। এতিয়া এই অংকটো আমি যেতিয়া সমাধান কৰিম, ধৰি ল'লোঁ, ধৰা হ'ল ঘনকটোৰ এটা বাহু হৈছে 1 চেণ্টিমিটাৰ। তোমালোকে ঘনকটোত দেখিছা বাহুবিলাক আমি 1 চেণ্টিমিটাৰকৈ আমি লৈছোঁ। এতিয়া ঘনকটোৰ আয়তন কিমান? ঘনকটোৰ আয়তন হৈছে 64 চেণ্টিমিটাৰ কিউব। এইটো দিয়া হৈ আছে চেণ্টিমিটাৰৰ লগত, আমি এইটো 3 নহয় আচলতে চেণ্টিমিটাৰ কিউব। এতিয়াহ'লে এক্স কিউব ইকুৱেল টু কিমান হৈ যাব, 64। মানে ইয়াতে এইটো হোৱাৰ কাৰণটো হ'ল, আমি কাষতে লিখি দিছোঁ যে ঘনকটোৰ আয়তন, ঘনক এটাৰ আয়তন কিমান, বাহু লিখি পেলাই ওপৰত কিউব হ'ব। গতিকে আমাৰ এটা বাহু যিহেতু আমি এক্স বুলি ধৰিছোঁ, গতিকে বাহুৰ ওপৰত আমি কিউব ল'ব লাগিব, অৰ্থাৎ ঘন ল'ব লাগিব, বাহু কিউব। বাহু আমাৰ কিমান, এক্স, গতিকে হৈছে এক্স কিউব। গতিকে এক্স কিউব ইমান। এতিয়া ঘনকটোৰ আয়তন আমি ফৰ্মুলা হিচাপে কিহত গ'লোঁ, যে বাহু তাৰ ওপৰত কিউব হ'ব। গতিকে বাহুটো কিমান, বাহুটো হৈছে এক্স, গতিকে তাৰ ওপৰত কিউব হ'ল। আৰু এই যে এক্স কিউব, তাৰ মানটো কিমান দিয়া হৈ আছে, মানে ঘনকটোৰ আয়তন কিমান দিয়া হৈ আছে, 64 চেণ্টিমিটাৰ কিউব। এতিয়া এক্স কিউবৰ ঠাইত আমি ইয়াৰ পিছৰটো লাইনত চোৱা, এক্স কিউবৰ ঠাইত এক্স কিউবেই লিখিলোঁ, আৰু 64ক আমি লিখিব পাৰোঁ 4 কিউব। কিয়? কাৰণ 4 ইণ্টু 4 তিনিটা 4 যদি আমি পূৰণ কৰোঁ, তেতিয়াহ'লে 64 হয়। 4 4 গুণ 16, 16 4 গুণ 64। এতিয়া এই 64কে আমি তেতিয়াহ'লে কি বুলি লিখিব পাৰোঁ, 4 কিউব বুলি লিখিব পাৰোঁ। তেতিয়াহ'লে দেখা গ'ল যে এক্স কিউব ইফালে বাওঁফালে থাকিলে এক্স কিউব আৰু সোঁফালে থাকিলে 4 কিউব। তেতিয়াহ'লে আমি দুইফালৰ পৰা যদি কিউব উঠাই দিওঁ, তেতিয়াহ'লে কি হ'ব, দুইফালৰ পৰা যদি কিউবটো নাইকিয়া কৰি দিওঁ, তেতিয়াহ'লে এক্সৰ মান কিমান ওলাই যাব, এক্সৰ মান ওলাই যাব 4। এতেকে ঘনকৰ এটা বাহু আমি কিমান পালোঁ, 4 চেণ্টিমিটাৰ পালোঁ। যেতিয়া দুটা ঘনকৰ মূৰে মূৰে সংযোগ কৰা হয়, তেতিয়া আয়ত ঘনক গঠন হয়। আয়ত ঘনক নহয়, আচলতে আয়তীয় ঘনক গঠন হয়। এতিয়া দুটা যেতিয়া আমি ঘনক লগাই দিলোঁ, আমাৰ প্ৰথমৰ চিত্ৰটো আৰু এতিয়া এইটো হৈছে 2 নম্বৰ চিত্ৰ। তোমালোকে 2 নম্বৰ চিত্ৰটো দেখিলেই গম পাবা যে ই এটা কিহৰ দৰে চিত্ৰ গঠন কৰিছে, ই এটা আয়তীয় ঘনক গঠন কৰিছে। গতিকে ইয়াত দৈৰ্ঘ্য কিমান হ'ব, যে এটা ঘনকৰ দৈৰ্ঘ্য যদি 4 হয়, তেতিয়াহ'লে দুটা ঘনকৰ দৈৰ্ঘ্য ইয়াত দুগুণ হ'ব, অৰ্থাৎ 2 ইণ্টু এক্স হ'ব। চ' এইটো আমি কিমান ধৰিলোঁ, 2 ইণ্টু এক্স, যিহেতু এক্স মানে আমাৰ কিমান আছিলে, 4, গতিকে 2 ইণ্টু 4 আৰু 2 4 গুণে হৈ গ'ল 8 চেণ্টিমিটাৰ। এবাৰ এতিয়া 2 নম্বৰ যিটো চিত্ৰ, আয়তীয় ঘনকৰ যিটো চিত্ৰ, এইটো আমি বি বুলি ধৰিলোঁ। বি ইকুৱেল টু কিমান হ'ব, এক্স ইকুৱেল টু 4 চেণ্টিমিটাৰ, আৰু উচ্চতা কিমান হৈ যাব, এইচ, এই যে এক্স ইকুৱেল টু 4 চেণ্টিমিটাৰ। আমি দেখা পাম যে আমি যেতিয়া আমি তলৰ জোখটো লৈছোঁ, অৰ্থাৎ এক্স কেইবাৰ হ'ব, এক্স দুবাৰ হ'ব।
x আৰু x যেহেতু দুটা আমি লগ লগাই দিলোঁ কিন্তু ওপৰৰ যিটো উচ্চতা সেইটো কিন্তু দুইটাৰ ক্ষেত্ৰতে একেই হ'ব উচ্চতাটো সদায় x = 4 হ'ব কিন্তু দৈৰ্ঘ্যটো কিন্তু কি হৈ গ'ল দৈৰ্ঘ্যটো কিন্তু 8 সেন্টিমিটাৰ হৈ গ'ল অৰ্থাৎ লেন্থ হৈ গ'ল কিমান 8 সেন্টিমিটাৰ আৰু প্ৰস্থ অৰ্থাৎ ব্ৰেথ হৈ গ'ল কিমান পালো এটা লেন্থ পালো এটা ব্ৰেথ পালো গতিকে লেন্থ কিমান পালো লেন্থ পালো 8 সেন্টিমিটাৰ আৰু ব্ৰেথ কিমান পালো 4 সেন্টিমিটাৰ গতিকে আয়তীয় ঘনকটোৰ পৃষ্ঠকালি এতিয়া যদি আমি পৃষ্ঠকালি উলিয়াবলৈ যাওঁ তে পৃষ্ঠকালিৰ সূত্ৰ কি হ'ব 2 * l * b + b * h + h * l ইয়াত l মানে লেন্থ b মানে ব্ৰেথ আৰু h মানে হাইট তে আমি আয়তীয় ঘনকটোৰ কি উলিয়াম এবাৰ পৃষ্ঠকালি উলিয়াম গতিকে পৃষ্ঠকালিৰ এইটো সূত্ৰই হয় তোমালোকক ইয়াতে ব্লু কালাৰত দেখুওৱা হৈছে এইটো হৈছে পৃষ্ঠকালিৰ সূত্ৰ আয়তীয় ঘনকৰ গতিকে এটা আমি তাৰ মানবিলাক বহুৱাই দিম 2 ৰ ঠাইত 2 বহালো লেন্থ মানে কিমান 8 ব্ৰেথ মানে 4 ঠিক তেনেকৈ তাৰপিছত আছে b * h আৰু ব্ৰেথ যিমান অৰ্থাৎ বহল আৰু উচ্চতা এই দুইটাই কিন্তু কিমান হ'ব 4 4 হ'ব কিন্তু ইয়াত বেলেগ হ'ব মাত্ৰ দৈৰ্ঘ্যটো গতিকে ইয়াতে চোৱা প্ৰতিবাৰতে লেন্থ অৰ্থাৎ এলৰ ঠাইত 8 বহুৱা আছে কিন্তু বাকিবোৰ আটাইবোৰে 4 সূত্ৰমতে আমি বহাই দিলোঁ বহুৱাৰ পাছত ইয়াৰ পিছত কি হৈ যাব যে 2 * 8 4 গুণে হৈ গ'ল 32 4 4 গুণে হৈ গ'ল 16 আৰু 4 4 8 গুণে কিমান হৈ গ'ল 32 অৰ্থাৎ 32 হৈ গ'ল গতিকে এইবাৰ আমি কি কৰিম যে 2টো বাহিৰতে থাকিলে এতিয়া 32 + 16 + 32 আটাইকেইটা কৰিলে কিমান হৈ যাব 80 হ'ব গতিকে 2 80 গুণে কিমান হৈ গ'ল 160 সেন্টিমিটাৰ কিউব গতিকে আমাৰ উত্তৰটো এইটোৱে হ'ব 160 সেন্টিমিটাৰ কিউব 2 নম্বৰ অংকটো দিয়া আছিল এটা পাত্ৰ এটা খোলা অৰ্ধগোলক আৰু তাৰ ওপৰত এটা খোলা বেলনেৰে গঠিত ছাত্ৰ-ছাত্ৰীসকল এই অংকবোৰ এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ পৰা এটা প্ৰশ্নই তোমালোকে জানা যে HSLCত এটা কুৱেশ্যনেই দিয়ে আৰু 4 নম্বৰৰ এটা কুৱেশ্যন দিয়ে গতিকে এনেকুৱা এটা কুৱেশ্যন আহেই প্ৰতিবাৰতে গতিকে এই অংকবোৰ বুজি নোলোৱাৰ বাবে কিন্তু যথেষ্ট অসুবিধা হয় গতিকে আমি চেষ্টা কৰোঁ আহাচোন অংকবোৰ যাতে বুজি ল'ব পাৰোঁ যে এটা পাত্ৰ এটা খোলা অৰ্ধগোলক গতিকে খোলা অৰ্ধগোলক এই তলৰ যিটো পৰ্চন এইটো এটা অৰ্ধগোলক অৰ্থাৎ অৰ্ধগোলক মানে কি এটা গোলকৰ আধা আৰু তাৰ ওপৰত এটা খোলা বেলন এদিকে বেলন কাক কয় বেলন মানে এটা সিলিন্ডাৰৰ নিচিনা মানে তলটো আৰু ওপৰটো এটা সিধা হ'ব আৰু তলৰটো চোৱা তলৰ পৰ্চনটো হ'ব এটা গোলকৰ আধা গতিকে তলৰ পৰ্চন আৰু ওপৰৰ পৰ্চন এই দুটা পৰ্চন হৈ আছে আৰু এই দুইটা পৰ্চনৰ তলৰ পৰ্চনটো হৈছে অৰ্ধগোলক ওপৰৰ পৰ্চনটো ওপৰৰ অংশটো হৈছে এটা বেলন অৰ্ধগোলকৰ তাৰপৰা এটা খোলা বেলনেৰে গঠিত অৰ্ধগোলকটোৰ ব্যাস হৈছে 14 সেন্টিমিটাৰ ব্যাস মানে কি বাৰু ব্যাস মানে বৃত্তৰ ইমূৰৰ পৰা সিমূৰলৈ কেন্দ্ৰৰ মাজেৰে নহয় জানো এইটো হৈছে 14 সেন্টিমিটাৰ তাৰ আধা কিমান হ'ব তেতিয়াহ'লে আধা হ'ব 7 সেন্টিমিটাৰ তোমালোকে চিত্ৰত চোৱা এই দুইটা ক্ষেত্ৰতে r = 7 সেন্টিমিটাৰ ইয়াতে দেখুওৱা হৈছে আৰু পাত্ৰটোৰ মুঠ উচ্চতা গোটেই পাত্ৰটো ইয়াত আচলতে কাৰ্চিন দি দেখুৱাবলৈ যত্ন কৰা হৈছে ইয়াত তলৰ পৰা একেবাৰে তলৰ পৰা ওপৰলৈ গোটেই পাত্ৰটোৰ উচ্চতা কিমান হৈছে 13 সেন্টিমিটাৰ তেতিয়াহ'লে পাত্ৰটোৰ ভিতৰ পৃষ্ঠৰ কালি নিৰ্ণয় কৰা মানে ভিতৰৰ ফালৰ যিটো কালি এটা কালি মানে কি কালি মানে সিম্পলকৈ আমি যদি এটা ৰুমত এটা ঘৰৰ এটা কোঠালিত টাইলছ লগাবলৈ যাওঁ টাইলছ লগাবলৈ গ'লে আমি ঘৰৰ আমি কি কৰোঁ সাধাৰণতে মজিয়াটোত লগাওঁ তলটোত লগাওঁ গতিকে তলটোত কিমান টাইলছ খালে তাৰ এটা আমি কি কৰিব পাৰোঁ তেতিয়া আমি সেইটো কালি হিচাপে আমি ল'ব পাৰোঁ এতিয়া প্ৰশ্নটোত এটা অৰ্ধগোলকৰ ব্যাস 14 সেন্টিমিটাৰ এতিয়া অৰ্ধগোলকটোৰ ব্যাস কিমান বুলি কৈছে 14 সেন্টিমিটাৰ বুলি কৈছে আৰু অৰ্ধগোলকৰ ব্যাস এইটো ব্যাস মানে হৈছে ৰেডিয়াছ গতিকে 2 * r = 14 মানে যেহেতু অৰ্ধগোলক বুলি কৈছে সেইকাৰণে টুৱাইছ r বুলি দিলে = 14 therefore r = কিমান হৈ যাব 14ৰ আধা অৰ্থাৎ 14/2 মানে 14ক যদি আমি 2ৰে হৰণ কৰি দিওঁ কিমান হৈ যাব 7 সেন্টিমিটাৰ অৰ্ধগোলাকৃতি সম্পূৰ্ণ উচ্চতা h = কিমান হৈ গ'ল 13 সেন্টিমিটাৰ এতিয়া বৃত্তাকাৰ বেলনৰ উচ্চতা গতিকে বেলনটোৰ উচ্চতা কিমান হ'ব আমি বেলনটো যদি চাওঁ আমাৰ সম্পূৰ্ণটো হ'ল 13 আৰু তাৰ পৰা আমি 7 মাইনাছ কৰি দিছোঁ কিয় মাইনাছ কৰি দিছোঁ কাৰণ চোৱা অৰ্ধগোলক বুলি ক'লে তাৰ কেন্দ্ৰৰ পৰা কথাটো বুজিবা অৰ্ধগোলক এটা বুলি ক'লে বা এটা গোলক বুলি ক'লে
কেন্দ্ৰৰ পৰা সকলো ফালৰ দূৰত্ব কিন্তু সমান সমান কেন্দ্ৰৰ পৰা তাৰ যোনটো মূৰলৈ নোযোৱা তাৰ ডিষ্টেন্সটো কিন্তু মানে ইকুৱেল হ'ব অৰ্থাৎ সমান হ'ব অৰ্থাৎ কেন্দ্ৰৰ পৰা যদি আমি ওপৰৰ ফাললৈ যাওঁ তেতিয়াও 7 সেন্টিমিটাৰ কেন্দ্ৰৰ পৰা সোঁলৈ গ'লেও 7 সেন্টিমিটাৰ কেন্দ্ৰৰ পৰা বাওঁফালে গ'লেও 7 সেন্টিমিটাৰ আৰু কেন্দ্ৰৰ পৰা তললৈ গ'লেও 7 সেন্টিমিটাৰ এতিয়া এই চিত্ৰ যেটো আমি দেখিছিলোঁ এই চিত্ৰটো তোমালোকে চোৱা যে কেন্দ্ৰৰ পৰা তলৰ যেটো অৰ্ধগোলক আছে আমি যদি তাৰ এটোটো যেহেতু কাটি দিছে গতিকে কাটা ওপৰৰ অংশৰ পৰা আমি কেন্দ্ৰটো ধৰি ল'ব লাগিব কেন্দ্ৰটো যদি আমি ধৰো গতিকে কেন্দ্ৰৰ পৰা তললৈ যদি আমি জোখটো লওঁ তেতিয়াহ'লে তললৈ জোখটো ল'লে কিমান হ'ব 7 সেন্টিমিটাৰ হ'ব গতিকে বেলনটোৰ উচ্চতা কিমান হৈ গ'ল বেলনটোৰ উচ্চতা হ'ব 13 মাইনাছ এই 7টো যদি আমি মাইনাছ কৰি দিওঁ অৰ্থাৎ যেটো অৰ্ধগোলকৰ হাইটটো যদি আমি মাইনাছ কৰি দিওঁ তেতিয়া কিমান হৈ গ'ল 13 - 7 = 6 সেন্টিমিটাৰ পাত্ৰটোৰ ভিতৰৰ ফালৰ পৃষ্ঠকালি ভিতৰৰ ফালৰ পৃষ্ঠকালি উলিয়াবৰ কাৰণে আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব পাৰোঁ যে বৃত্তাকাৰ বেলনৰ ভিতৰৰ ফালৰ পৃষ্ঠকালি প্লাস অৰ্ধগোলকৰ ভিতৰৰ পৃষ্ঠকালি এই দুটা আমি ব্যৱহাৰ কৰিব পাৰোঁ আমাৰ ফৰ্মুলাটো কি হৈ গ'ল যে আমি উলিয়াব লাগে কি পাত্ৰটোৰ ভিতৰৰ ফালৰ পৃষ্ঠকালি উলিয়াবলৈ যে আমাৰ পাত্ৰটো দুটা অংশৰে গঠিত নহয় জানো এটা হৈছে অৰ্ধগোলক আৰু এটা হৈছে বেলন গতিকে বৃত্তাকাৰ বেলনৰ ভিতৰৰ ফালৰ পৃষ্ঠকালি প্লাস অৰ্ধগোলকৰ ভিতৰৰ পৃষ্ঠকালি গতিকে এটা বেলনৰ পৃষ্ঠকালি কিমান 2 পাই r h এটা ফৰ্মুলা বেলন আৰু এটা অৰ্ধগোলকৰ পৃষ্ঠকালি কিমান 2 পাই r স্কয়াৰ এই দুটা আমি বহুৱাই দিলো যেহেতু আমাৰ পাত্ৰটো দুটা অংশৰে গঠিত এটা বেলন আৰু এটা অৰ্ধগোলক এবাৰ এই দুইটা অংশৰ যদি চাও আমি 2 পাই r টো দুইটাতে আছে আমি 2 পাই r টো যদি কমন লৈ লও তেতিয়াহলে প্ৰথম পাৰ্টত কি থাকি যাব প্ৰথমৰখিনিত h থাকি যাব 2 পাই r কমন ললে আৰু দ্বিতীয়টোত কি থাকি যাব যেহেতু ইয়াত r কেইটা আছে r দুটা আছে গতিকে যেহেতু r দুটা আছে এটাতো আমি কমন ললো আৰু 2 পাই টো কমন ললো তেতিয়াহলে আৰু এটা r থাকি যাব অৰ্থাৎ 2 পাই r into h plus r এটো কিন্তু 2 পাই r গতিকে এইটো কিন্তু পাই এর সিম্বল দেই তোমালোকে এটো বেলে কিবা ইয়াতে প্ৰিন্টিং মিস্টেক হল গতিকে এটো পাই এতিয়া 2 ঠাই 2 বহালো আৰু পাইৰ মান কিমান তোমালোকে সকলোৱে জানা হেতু হৈছে 7/22 এইটো ব্লু কালাৰ দিয়াত মই লিখি দিছো 7/22 ইনটু আৰু ক্যাপিটাল r অৰ্থাৎ r মানে কি ৰেডিয়াস মানে ইয়াতে আমাৰ যেটো নেকি অৰ্ধ ব্যাসাৰ্ধ কিমান আছিল ব্যাসৰ যেটো নেকি আমাৰ ব্যাসাৰ্ধ হৈছিল 7 গতিকে এটো 7 বহুৱাই দিলো আৰু h plus r h মানে 6 হাইটটো কিমান হ'ব হাইটটো 6 আছিল কাৰণ আমি যদি তেৰ গোটেই বেলনটোৰ আমি হাইট উলিয়াও যে টোটাল আছিল কিমান 13 ৰ পৰা 7 মাইনাস কৰিলে বেলনৰ হাইট কিমান আছিল 6 আৰু ৰেডিয়াস r = 7 মানকিটা বহুৱাই দিলো এবাৰ আমি কি কৰিম 22 আৰু 2 যদি পূৰণ কৰি দিও 22 দুগুণে কিমান হৈ গ'ল 44 আৰু এই তলৰ যেটো 7/22 অৰ্থাৎ 7 টো তলত আছে আৰু এই তলৰ 7 টো আৰু ওপৰৰ 7 টো যদি আমি কাটি দিও হাতে হাতে কাটা গল আৰু 6 + 7 = কিমান হৈ গ'ল 13 গতিকে 44 আৰু 13 যদি আমি পূৰণ কৰি দিও তেতিয়ালে আনসাৰটো হ'ব 572 সেন্টিমিটাৰ স্কয়াৰ মানে 13 * 4 = 52 ৰ 2 = 5 13 * 4 = 52 আৰু 5 হৈ গ'ল 57 গতিকে 572 সেন্টিমিটাৰ স্কয়াৰ এটো হৈ গ'ল আমাৰ 2 নম্বৰ অংকটো 3 নম্বৰ অংকটো দিছিলে এটা পুতলা একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা শংকুৰে গঠিত এটা পুতলা বুলি কৈছে এটা পুতলা বনোৱা হৈছে একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা শংকুৰে গতিকে ইয়াত কৈছে একে ব্যাসাৰ্ধযুক্ত মানে শংকুটোৰ যেটো নেকি ব্যাসাৰ্ধ আৰু অৰ্ধগোলকটোৰ যেটো ব্যাসাৰ্ধ দুইটাই কিন্তু সেম এটা পুতলা একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা শংকুৰে গঠিত পুতলাটোৰ মুঠ উচ্চতা হৈছে 15.5 সেন্টিমিটাৰ টোটাল হাইট পুতলাটোৰ মুঠ পৃষ্ঠকালি আমাক নিৰ্ণয় কৰিবলৈ দিছে তো ইয়াতে আমি এটা কথা যে শংকুটোৰ ব্যাসাৰ্ধ কিমান যে ইকুৱেল টু অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ মই প্ৰথমতে কৈছো যে ব্যাসাৰ্ধ দুইটা ক্ষেত্ৰত কিন্তু যেটা শংকু আৰু অৰ্ধগোলক দুইটাৰে কিন্তু ব্যাসাৰ্ধ সেম গতিকে প্ৰথমে লিখি ল'ব লাগিব শংকুটোৰ ব্যাসাৰ্ধ ইকুৱেল টু অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ এতিয়া কিমান দিছে 3 দুইটাই কিন্তু কিমান 3.5 সেন্টিমিটাৰ গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল
3.5 এই দশমিকটো উঠাবৰ বাবে আমি কি কৰিলোঁ প্ৰথমতে ওপৰত আমি কি কৰিলোঁ ওপৰত 10 হেতাৰে পূৰণ কৰি দিলোঁ ওপৰত 10 হেতাৰে পূৰণ কৰিলে কি হ'ব দশমিকটো উঠি যাব আৰু সেইটোৰ কাৰণে তলতো আমি কি কৰিব লাগিব 10 হেতাৰে পূৰণ কৰিব লাগিব অৰ্থাৎ ওপৰত দশমিক উঠি গ'ল আৰু তলত এটা 10 আহি গ'ল অৰ্থাৎ 35/10 এবাৰ যদি আমি কটাকটি কৰোঁ যে 5 7 গুণে 35 আৰু 5 2 গুণে 10 অৰ্থাৎ 7/2 সেন্টিমিটাৰ হ'ব এইটো আমি কি উলিয়ালোঁ আমি শংকুটোৰ আৰু অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ উলিয়ালোঁ কিমান দিয়া আছিল 3.5 আৰু 3.5 টোক যদি আমি ভগ্নাংশত লিখোঁ আমাৰ এনসাৰটো কিমান হৈ যাব 7/2 এবাৰ শংকুৰ উলম্ব উচ্চতা h = কিমান 15.5 আছে মাইনাছ 3.5 অৰ্থাৎ 15.5 ৰ পৰা 3.5 যদি আমি মাইনাছ কৰি দিওঁ কিমান হৈ যাব 12 সেন্টিমিটাৰ গতিকে শংকুৰ হেলনীয়া উচ্চতা এটা উলম্ব উচ্চতা আৰু এটা হেলনীয় উচ্চতা দুটা বস্তু আছে এটা শংকুৰ দুটা বস্তু থাকে এটা আছে কি উলম্ব উচ্চতা উলম্ব মানে ভাৰ্টিকেল একদম থিয় কৈ থকা আৰু হেলনীয়া মানে অকমান বেকা কৈ থকা গতিকে দুটা উচ্চতা আমি ধৰি লওঁ তোমালোকে এটা শংকু দেখিলেই গম পাবা এটা যদি আমি এটা শংকু আঁকি দিওঁ এটা শংকুটো কেনেকুৱা পাৰোঁ এটা গাজৰৰ নিচিনা গতিকে তাৰ গাজৰটো আমি যদি দুটা হাইট ল'ব পাৰোঁ একদম চিধাকৈ এটা আমি চিধাকৈ যদি ধৰোঁ সেইটো এটা হাইট হ'ব আৰু অকণ বেকাকৈ যদি হেলনীয়াকৈ ধৰোঁ সেইটো এটা হাইট হ'ব গতিকে ইয়াৰ হাইট দুবাৰ উলিয়াব লাগিব গতিকে শংকুটোৰ উলম্ব উচ্চতা এইচটো কিমান হ'ব যে টোটেল হাইট আমাৰ কিমান দিয়া আছিল 15.5 এটা 15.5 ৰ পৰা অৰ্ধগোলকটোৰ কিমান আছিল হাইট অৰ্ধগোলকটোৰ হাইট আছিল 3.5 যেহেতু অৰ্ধগোলকৰ হাইট আৰু অৰ্ধগোলকৰ ৰেডিয়াছ অৰ্থাৎ অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ আৰু উচ্চতা সেমেই হ'ব একেই হ'ব মই অথনি এটা কথা কৈ দিছিলোঁ যে এটা গোলকৰ কেন্দ্ৰৰ পৰা সকলো ঠাইলৈ দূৰত্বটো সমান ওপৰলৈও সমান কেন্দ্ৰৰ পৰা তললৈও সমান কেন্দ্ৰৰ পৰা বাওঁফালেও সমান আৰু কেন্দ্ৰৰ পৰা সোঁফাললৈকো সমান গতিকে যেহেতু আটাইফালে সমান গতিকে ইয়াৰ ব্যাসাৰ্ধ যি কথা ইয়াৰ হাইট একেটাই হ'ব কাৰ অৰ্ধগোলকটোৰ ব্যাস আৰু উচ্চতা একেটাই হ'ব এটো হ'ব 3.5 গতিকে উচ্চতা টোটেল উচ্চতা আমাৰ কিমান আছিল 15.5 তাৰ পৰা আমি অৰ্ধগোলকটোৰ হাইটটো আমি মাইনাস কৰি দিম অৰ্থাৎ 3.5 টো মাইনাস কৰি দিম গতিকে 15.5 ৰ পৰা 3.5 গুচি গ'লে কিমান হ'ব 12 সেন্টিমিটাৰ এবাৰ আমি কি উলিয়ালো শংকুটোৰ উলম্ব উচ্চতা উলিয়ালো নহয় জানো এবাৰ আমি উলিয়াম শংকুটোৰ হেলনীয়া উচ্চতা গতিকে শংকুৰ হেলনীয়া উচ্চতা উলিয়াবৰ কাৰণে এটা ফৰ্মুলা হৈছে L = √R² + H²। গতিকে L = কিমান হৈ যাব R মানে আমি ৰেডিয়াছটো উলিয়াইছিলোঁ আমি ৰেডিয়াছটো প্ৰথমতে উলিয়াইছিলোঁ 7/2 তোমালোকে ইয়াত দেখিছা এই যে ইয়াতে 7/2 আছে এই 7/2 হৈছে R ৰ মান আৰু h² যেটো শংকুৰ উলম্ব উচ্চতাটো কিমান এইটোক আমি h বুলি ধৰো গতিকে উলম্ব উচ্চতাটো আমি কিমান উলিয়াই থৈছো উলম্ব উচ্চতাটো আমি 12 সেন্টিমিটাৰ উলিয়াই থৈছো এটো আমি মানটো আমি বহুৱাই দিলো গতিকে 7/2 + 12² এটো আহি গ'ল ইয়াৰ পিছত হ'ব যে L = 7/2 মানে কিমান হৈ যাব এতিয়া 7 7 গুণে 49 আৰু 2 2 গুণে 4 ঠিক তেনেকৈ 12² মানে 12 12 গুণে 144 এটো আমি গোটেইখিনি √ৰ ভিতৰত থাকি গ'ল এবাৰ L = কিমান হৈ গ'ল √49 + 576 / 4 এটো আমি কি কৰিলো লসাগু ললো 4 আৰু এটো 144 ৰ তলত একো নাই মানে এটা 1 এটা আছে গতিকে 4 তলত থকা 4 আৰু তলত থকা 1 ৰ লসাগু হৈ গ'ল 4 গতিকে 4 ৰে 4 গ'ল এবাৰ 149 গুণে 49 ইয়াত বহুৱাই দিলো প্লাস এই 144 ত থকা 1 টো হৈছে তলত থকা 1 টো হৈছে এটা হৰ এই হৰটো দি লসাগু হৈছে 4 আমাৰ গতিকে হৰ অৰ্থাৎ একেৰে যদি আমি 4 ঘৰণ কৰো 4 বাৰ যাব এইবাৰ 4 ৰে যদি 144 ক ইনটু কৰি দিও অৰ্থাৎ পূৰণ কৰি দিও তেতিয়ালে কিমান হ'ব 576 এটো আমি লিখি ললো therefore L = কিমান হৈ গ'ল ওপৰৰ 49 আৰু 576 টো আমি যদি প্লাস কৰি দিও তেতিয়ালে কিমান হৈ যাব 625 প্লাস কৰি দিলো আমি পাই গলো 625 তাৰ পিছত কেনেকৈ যোগ কৰিলো যে 9 6 15 ৰ 5 উকলিলে 1 7 4 11 1 12 ৰ 2 উকলিলে 1 1 পাছে 6 গতিকে 625 / 4 এবাৰ যদি আমি 4 ৰে কটাকটি অৰ্থাৎ 4 ৰে নাছে আমি কি কৰিব লাগিব 625 ক আমি কি বুলি লিখিব পাৰো 625 ক আমি লিখিব পাৰো √25² আৰু 4 কি লিখিব পাৰো 2² গতিকে 625 ক আমি কি লিখিলো 25² আৰু 4 ক লিখিলো
2 স্কোয়ার গতিকে 25 হোল স্কোয়ার আৰু 4 ওপৰত 2 স্কোয়ার এই স্কোয়ার দুটা যদি ক্যান্সেল হৈ যায় তেতিয়াহ'লে ৰুট ওভাৰটোৰ লগত কি হৈ যাব স্কোয়ার দুটা ক্যান্সেল হৈ যাব ক্যান্সেল হৈ গ'লে তেতিয়া কি হৈ যাব ক্যান্সেল হৈ গ'লে তাৰ এনসাৰটো হ'ব 25/2 গতিকে আমি ক্যাপিটেল L অৰ্থাৎ হেলনীয়া উচ্চতা কিমান পাই গ'লো 25/2 গতিকে পৃষ্ঠকালিটোৰ মুঠ পুতলাটোৰ মুঠ পৃষ্ঠকালি কিমান হৈ গ'ল মুঠ পৃষ্ঠকালি মানে আমি কাৰ উলিয়াব লাগিব শংকুটোৰ পৃষ্ঠকালি উলিয়াব লাগিব আৰু অৰ্ধগোলকটোৰ পৃষ্ঠকালি এই দুটা আমি যোগ কৰি দিব লাগিব তে আমি কি কৰিলো এই পাই আৰ এল এটো 2 পাই আৰ স্কয়াৰ এটো হৈছে আমাৰ অৰ্ধগোলকটোৰ পৃষ্ঠকালি আৰু শংকুটোৰ পৃষ্ঠকালি হৈছে পাই আৰ এল এবাৰ আমি কি কৰিম দুইটাতে আমি কি কমন আছে আমি চাই লম গতিকে দুইটাতে যদি আমি চাবলৈ যাও আর ক্যাপিটাল আর দুইটাতে আছে পাই দুইটাতে আছে গতিকে পাই আৰু ক্যাপিটাল আর টো আমি কি কৰি দিলু কমন লৈ ললো কমন লৈ লোৱাৰ লগে লগে আমাৰ কি থাকি গল এটা ক্যাপিটাল আর থাকি যাব আৰু ক্যাপিটাল এল থাকি গল গতিকে পাইৰ মান হৈছে 7/22 আৰু ক্যাপিটাল আৰৰ মান হৈছে 7/2 পাই আর গতিকে 2 এটা ইয়াত হ'ব 2 পাই আর আমি যদি কমন লৈ লওঁ তেতিয়াহলে আমাৰ কি থাকি যাব আমাৰ ক্যাপিটাল আর এটা মাজত থাকি যাব আৰু ইফালে এল এটা থাকি যাব 2 পাই আর টো কমন লোৱাৰ পাছত গতিকে পাই মানে হৈছে কিমান 7/22 ক্যাপিটাল আর মানে হৈছে 7/2 আৰৰ মানটো আমি লিখি দিলু আৰু এই যে 2 আছিল 2 আমি আসলতে ব্র্যাকেটৰ ভিতৰতে লিখিছো 2 ইনটু তাৰ পিছত আহি গল ক্যাপিটাল আৰৰ মান আকৌ 7/2 আৰু ইফালে এলৰ মান হৈছে 25/2 গতিকে এই 2 দুটা কাটি যদি কাটি দিও তেতিয়াহলে ইয়াৰ আহি যাব কিমান যে 2 ৰে আমি কাটিলো কাক 22ক কাটি দিলু 2 11 গুণে 22 আৰু 7 আৰু 7 কাটি দিলু 2 আৰু 2 কাটি দিলু তেতিয়াহলে কিমান থাকি গল সিফালে আমি যদি লখাগু লওঁ তেতিয়াহলে 2 ৰে আমি 22ক কাটি দিলু পালো 11 আৰু 7 আৰু 7 কাটি দিলু গতিকে আমি 11 পালো আৰু ভিতৰত ব্র্যাকেটৰ ভিতৰত আমি এই যে তলত থকা 2 আৰু ওপৰত থকা 2 টো কাটি দিলু এই দুটা কাটি দিয়াৰ লগে লগে কিমান হৈ গল তে থাকি যাব 7 + 25/2 এতিয়া এই দুটাৰ যদি আমি লখাগু লওঁ তেতিয়াহলে কিমান হৈ যাব আমি 2 ইয়াতে হৈ যাব 14 + 25 / 2 আৰু 14 + 25 মানে হ'ব 39 গতিকে 39/2 এটো আমি পাই গলো গতিকে এতিয়া যদি আমি এই দুটা পূৰণ কৰি দিও 11 আৰু 39 11 আৰু 39ক যে 90 9 কলিল 9 11 3 গুণ 33 আৰু 9 হৈ গল 42 গতিকে আমাৰ কিমান হৈ যাব 429ক যদি আমি 2 ৰে হৰণ দিও তেতিয়ালে কিমান হৈ যাব 2 4 গল দুবাৰ 2 2 গুণে 4 2 গল 2 ৰে 2 গল এবাৰ 2 গুণে 2 আৰু 9 থাকি গল 9ক যদি 2 ৰে হৰণ কৰো 2 4 গুণ 8 থাকি গল 1 1ত না যায় তেতিয়া হ'ব পয়েন্ট এটা দিম পয়েন্ট দিলে কি হ'ব 10 আৰু 2 5 গুণে 10 গতিকে ছাত্ৰ-ছাত্ৰী সকল ভিডিওটো যদি তোমালোকৰ ভাল লাগিল তোমালোকে নিশ্চয়কৈ কমেন্ট কৰি জনাবা আৰু যদি পোন প্ৰথমবাৰৰ বাবে চেনেলটো আহিছে তেতিয়াহলে লাইক কৰি শেয়াৰ কৰি দিবা